ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ আজিৰ আগষ্ট মাহৰ 5 তাৰিখ, আজিৰ শাওন মাহৰ 20 তাৰিখ। আজি বাৰ হ'ব সোমবাৰ, অত্যন্ত শুভ দিন। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। আহকচোন আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছোঁ। আজিৰ তিথি হ'ব শুক্লা প্ৰতিপদ তিথি। আজিৰ নক্ষত্ৰ হ'ব অশ্লেষা নক্ষত্ৰ, তাৰ পিছতে মঘা নক্ষত্ৰ আৰম্ভ হ'ব। যোগ হ'ব বৃহতিপাত যোগ, তাৰ পিছতে বৰিয়ান যুগ আৰম্ভ হ'ব। কৰণ হ'ব কিন্তু ঘৰ্ণকৰণ, তাৰ পিছতে বৱকৰণ আৰম্ভ হ'ব। আজিৰ জন্ম ৰাশি হ'ব কৰ্কট ৰাশি, তাৰ পিছতে সিংহ ৰাশি আৰম্ভ হ'ব। আজিৰ জন্মত কৰ্কট ৰাশি বিপ্ৰবন দেৱাৰীগণ মৰণত দুখ নাই। আজি কৈছে যে সূৰ্য উদয় হ'ব 4:54 সূৰ্যাস্ত সময় হ'ব 6:07। যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব। আহকচোন আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। আজিৰ মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো অত্যন্ত শুভ দেখা পোৱা গৈছে। আজি আপোনালোকৰ ঘৰুৱা কিছুমান সমস্যা যদি আপোনালোকৰ হৈ থাকে, সেই সমস্যাখিনি সমাধান কৰিব পাৰিব। আৰু লগতে কৈছে যে বিনিয়োগৰ বাবে অতি অনুকূল সময়। ঘৰ সলনিৰ সৈতে জড়িত বিষয়সমূহৰ ওপৰতো গুৰুত্বপূৰ্ণ আলোচনা হ'ব। আপোনালোকৰ নিৰ্দেশনাত আপোনালোকৰ যি ল'ৰা ছোৱালী আছে, কিছু আপোনালোকৰ বিশেষ সফলতা লাভ কৰাৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। এই সময়খিনিত কৈছে যে পৰিয়ালৰ সৈতে মনোৰঞ্জন আৰু স্বাস্থ্য সম্পৰ্কীয় কাম কাজতো সুখেৰে কটাব। ধ্যান ৰাখক, নিজৰ বস্তুবোৰ সঠিক যত্ন লওক আৰু আপোনালোকৰ অসাৱধানতাৰ বাবে আপোনালোকৰ কিছুমান কিন্তু গুৰুত্বপূৰ্ণ বস্তু হেৰাই যাব পাৰে, গতিকে ধ্যান ৰাখক। আজি আপোনালোকৰ ব্যক্তিগত পৰিকল্পনা কোনো অচিনাকি ব্যক্তিৰ লগত শ্বেয়াৰ নকৰিব। কোনো অবৈধ কামত আগ্ৰহ নল'ব, এইবোৰৰ বাবে আপুনি কিবা এটা বিপদত পৰিব পাৰে। আজি ব্যৱসায় ক্ষেত্ৰত বা কৰ্মৰ ক্ষেত্ৰত স্থবিৰ হৈ থকা কামে এটা গতি লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। ব্যৱসায়িক পক্ষৰ সৈতে আপোনালোকৰ সুদিহৰ কৰাৰ বাবে আপোনালোকৰ চেষ্টা কৰক বুলি কৈছে। আন্তৰিকতা বজাই ৰাখক। এই সম্পৰ্কৰ ভৱিষ্যতে আপোনালোকৰ লাভজনক বুলি প্ৰমাণিত হ'ব। আজি চাকৰিত নতুন প্ৰজেক্টত কাম কৰাৰ অভিজ্ঞতা আপোনালোকৰ ভাল হ'ব। স্বামী স্ত্ৰীৰ মাজত আন্তৰিক সম্প্ৰীতি বজাই ৰাখক, কাৰণ পাৰস্পৰিক পাৰ্থক্যই ঘৰৰ ব্যৱস্থাটো প্ৰভাৱ পেলাব পাৰে। গতিকে ইজনে সিজনৰ মাজত আপোনালোকে আণ্ডাৰষ্টেণ্ডিং বজাই ৰাখিব লাগিব। ভুল বুজাবুজি হ'লে সেইখিনি সমাধান কৰাৰ বাবে চেষ্টা কৰক। যদি আপোনালোকৰ মাজত পাৰস্পৰিক পাৰ্থক্য তেনেহ'লে আপোনালোকৰ ঘৰৰ ক্ষেত্ৰতো আপোনালোকৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। আজি মেঘ ৰাশিৰ জাতক জাতিকাসকলে খং যিমান পাৰে নিয়ন্ত্ৰণ কৰিলে ভাল হ'ব বুলি কৈছে। মেঘ ৰাশিৰ লোকসকলৰ বাবে দিনটো কিছু ভাল খবৰে আৰম্ভ হ'ব পাৰে। কৰ্মৰ ক্ষেত্ৰত পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা আছে। ৰাজনীতিত যিকোনো বিশ্বাসযোগ্য ব্যক্তিয়ে আপোনালোকক বিশ্বাসঘাতকতা কৰিব পাৰে। ব্যৱসায়ত আৰু অপ্ৰয়োজনীয় দৌৰা-দৌৰি হ'ব পাৰে। মদ্যপান কৰাৰ পিছত দ্ৰুতগতিত গাড়ী চলাব নালাগে, অন্যথা আপোনালোকৰ সমস্যা হ'ব পাৰে। আজি পৰিয়ালত কৈছে যে অপ্ৰয়োজনীয় তৰ্ক বিতৰ্কৰ বাবে আপুনি অসুখী হৈ থাকিব। আজি আদালতৰ বিষয়ত প্ৰবঞ্চনা হ'ব পাৰে, এই দিশত বিশেষ যত্ন লওক। নতুন ব্যৱসায় আৰম্ভ কৰাৰ পৰা বিৰত থাকক। ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক অধ্যয়নৰ প্ৰতি আগ্ৰহ কিছু কম হ'ব বুলি কৈছে। চাকৰিত উদ্ধতন বিষয়ৰ লগত অপ্ৰয়োজনীয় মতানৈক্য হ'ব পাৰে, সাৱধান হ'ব। আপুনি হয়তো কোনো অবাঞ্ছিত যাত্ৰাত যাব লগা হ'ব পাৰে। আজি কিছুমান কৈছে যে গুৰুতৰ স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ'ব পাৰে। পূৰ্বতে কৰা গুৰুতৰ ৰোগৰ প্ৰতি আপোনালোকে সম্পূৰ্ণ অসাৱধান নহ'ব, অন্যথা আপুনি কৈছে যে বহুত অসুবিধাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। বৰ্তমান বতৰৰ লগত জড়িত ৰোগ যেনে কাহ, চৰ্দি, শৰীৰ বিষ, বমি, ডায়েৰিয়া আদি ৰোগৰ ক্ষেত্ৰত তৎক্ষণাত চিকিৎসা গ্ৰহণ কৰক বুলি কৈছে। ভাল হ'ব। আজিৰ নেতিবাচক চিন্তাৰ পৰা যিমান পাৰে আঁতৰি থাকক। নিজকে কামত ব্যস্ত ৰাখক। নিয়মীয়াকৈ যোগাসন আৰু ব্যায়াম কৰি থাকক বুলি কৈছে। আজিৰ প্ৰতিকাৰ স্বৰূপে সুগন্ধি বস্তু দান কৰক আৰু কৈছে যে আপোনালোকে শুক্ৰ মন্ত্ৰ 108 বাৰ জপ কৰক আৰু পাৰিলে আপোনালোকে মহাদেৱৰ পূজা কৰক। বিশেষকৈ আপোনালোকে শিৱ মন্দিৰলৈ গৈ শিৱলিংগত আপোনালোকে বিশুদ্ধ জল বা আপোনালোকে পানী আগবঢ়াওক, বেলপাত আগবঢ়াওক। ভাল প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব। যদি চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ওম নমঃ শিৱায়। বৃষ ৰাশি। আজি আপোনালোকৰ শত্ৰু আৰু বিৰোধীৰ ওপৰত জয় লাভ কৰিব। যিকোনো বাকী থকা গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰা হ'ব। আপোনাৰ বিৰুদ্ধে থকা মিছা অভিযোগ আঁতৰোৱা হ'ব বুলি কৈছে। আপুনি সঠিক বুলি প্ৰমাণিত হ'ব। কৰ্ম সংস্থাপনৰ ক্ষেত্ৰত অগ্ৰগতি হ'ব। ব্যৱসায়ত সময় উৎসৰ্গ কৰাৰ হ'ব, লাভ হ'ব। আজি কাৰোবাৰ পৰা ধন লৈ বিশেষকৈ কাৰোবাক সহায় কৰাৰ পৰা বিৰত থাকক বুলি কৈছে। মাতৃৰ ফালৰ পৰা, ককা আইতাৰ ফালৰ পৰা আপোনালোকে আকাংক্ষিত উপহাৰ পাব পাৰে। বহুজাতিক কোম্পানীৰ ক্ষেত্ৰত বিশেষকৈ বিভিন্নজনে উল্লেখযোগ্য সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। আজি সুখ আৰু সম্পদৰ লাভ হ'ব। চাকৰিত পদোন্নতি থাকিব। যিকোনো পুৰণি বা আপোনালোকে শুকাই যোৱা আপোনালোকৰ ঘাঁহৰ প্ৰতি আপোনালোকে ধ্যান ৰাখক। যদি হেল্থৰ প্ৰব্লেম চলিছে বা আপোনালোকৰ তেনেকুৱা ঘাঁহ পোহা হৈছে, ৰোগৰ চিকিৎসাৰ বাবে পৰ্যাপ্ত ধন খৰচ কৰা হ'ব পাৰে। যিকোনো গুৰুতৰ ৰোগৰ চিকিৎসাৰ বাবে আপুনি আন এখন ঠাইলৈ যাব লগা হ'ব পাৰে। আজি গোপন শত্ৰু বা প্ৰতিপক্ষই কৰ্মৰ ক্ষেত্ৰত আপোনালোকক আক্ৰমণ কৰিব পাৰে, যাৰ বাবে আপুনি
কিছুমান সমস্যাত পৰিব পাৰে আজিৰ আঁঠুৰ বিষয়ে কিছু আপোনালোকক অশান্তি দিব পাৰে পৰিয়ালৰ আপোনজনৰ স্বাস্থ্য হঠাৎ অৱনতি ঘটাৰ ফলত কিছু আপোনালোকে নাৰ্ভাছ বা অস্থিৰতা অনুভৱ কৰিব পাৰে বুলি কৈছে গতিকে এই ক্ষেত্ৰত অলপ বিষ ৰাখি জাতক জাতিকাসকলে ধ্যান ৰাখিব লাগিব বুলি কৈছে আজি গতানুগতিক কথাবোৰত গুৰুত্ব নিদি নতুন চিন্তাধাৰাৰ প্ৰতিষ্ঠা কৰক সপ্তাহটোৰ এই আৰম্ভণি সময়ছোৱাৰ পৰা আপোনালোকৰ সৌদায় কাম কাজেৰে আৰম্ভ হ'ব ব্যস্ত থকাৰ পিছতো ঘৰ আৰু পৰিয়ালৰ আপোনজনৰ প্ৰথম অগ্ৰাধিকাৰ হৈ থাকিব নৈতিক মূল্যবোধ আৰু আধ্যাত্মিকতাৰ প্ৰতি আপোনালোকৰ বিশেষ প্ৰৱণতা থাকিব শিশুৰ লগত জড়িত কিছু সময় আপোনালোকে কটাক বুলি কৈছে আৰু লগতে তেওঁলোকৰ সমস্যাৰ প্ৰতি গুৰুত্ব দিয়ক ইয়াৰ ফলত তেওঁলোকৰ মনোবল বৃদ্ধি পাব যদি মাটি কৰ বিক্ৰয়ৰ সৈতে জড়িত কোনো ব্যৱস্থা চলি আছে তেন্তে বিশেষ লাভৰ আশা নকৰাকৈ সিদ্ধান্ত লোৱাটো উপযুক্ত নহয় বুলি কৈছে আজি ব্যৱসায়িক কাম ইচ্ছা অনুসৰি সম্পূৰ্ণ হ'ব এই সময়ত আপুনি বিনিয়োগ বা বেংকৰ কামত ব্যস্ত থাকিব আপুনি আপোনালোকৰ ব্যৱসায় সম্প্ৰসাৰণৰ বাবে কিছুমান নতুন পৰিকল্পনাৰ কাম আৰম্ভ কৰিব পাৰে যুৱক যুৱতীসকলে নিজৰ পছন্দৰ কিবা এটা কাম পালে সুখী অনুভৱ কৰিব আপোনাৰ জীৱনসংগীৰ সৈতে কামত আপোনালোকৰ সহযোগিতাই ঘৰৰ যি ব্যৱস্থা আছে সঠিকভাৱে শৃংখলাবদ্ধভাৱে চলাই ৰাখিব পাৰিব প্ৰেমৰ সম্পৰ্ক মিঠাই অৰ্থাৎ ইজনে সিজনৰ কথা বতৰা বুজিবৰ বাবে চেষ্টা কৰক সংলাপবোৰ পৰিহাৰ কৰক কথা বতৰা মধুৰতা আনিবৰ বাবে চেষ্টা কৰক ডায়েবেটিছ ৰোগীয়ে নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন ল'ব লাগে অসাৱধানতাৰ বাবে কিন্তু সমস্যা বাঢ়িব পাৰে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 2 যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় হৰ হৰ মহাদেৱ লিখি দিবলৈ নাপাহৰিব আপোনালোকৰ আজিৰ সুন্দৰভাৱে পাৰ হওক দিনটো তাৰে কামনা কৰিছোঁ ওম নমঃ শিৱায় ওম নমঃ শিৱায় মিথুন ৰাশি আজিৰ মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ঘৰৰ পৰিয়ালৰ সদস্যৰ সৈতে সময় কটালে আপুনি সতেজ অনুভৱ কৰিব যদি সম্পত্তিৰ সম্পৰ্কীয় কোনো কাম চলি আছে তেন্তে ইয়াৰ সৈতে জড়িত কিছু কাম হ'ব পাৰে প্ৰতিটো পৰিস্থিতিত আপোনালোকৰ সমন্বয় বজাই ৰাখিব লাগিব ঘনিষ্ঠ আত্মীয়ৰ পৰা কিছু অপ্ৰীতিকৰ খবৰ পোৱাৰ বাবে মনত কিছু দুখৰ সৃষ্টি হ'ব পাৰে এই সময়ত নিজৰ আবেগ নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ যিকোনো অবৈধ কামৰ পৰা নিজকে পাৰিলে আপোনালোকে আঁতৰাই ৰাখক আজিৰ দিনটোত ব্যৱসায়ত আপুনি আইনী আৰু বিনিয়োগ সম্পৰ্কীয় জটিলতাৰ সন্মুখীন হ'ব পাৰে এই সময়ত কৰ্ম ব্যৱস্থাটো উন্নত কৰাৰ প্ৰয়োজন আছে আমদানি ৰপ্তানিৰ ব্যৱসায়ত লোকচানৰ সম্ভাৱনা আছে গতিকে সাৱধান হ'ব চৰকাৰী চাকৰিয়ালৰ ওপৰত বিশেষকৈ অতিৰিক্ত কামৰ বোজা আজিৰ দিনটোত পৰিব বুলি কৈছে আজি পৰিয়ালৰ বিষয়ত অত্যধিক হস্তক্ষেপ কৰিলে বিশেষকৈ ঘৰৰ ব্যৱস্থাটো মানসিক চাপৰ সৃষ্টি হ'ব পাৰে সময় অনুসৰি নিজৰ স্বভাৱ সলনি কৰিলে ভাল হ'ব প্ৰেমত মধ্যমীয়া দেখা পোৱা গৈছে স্বাস্থ্যৰ ক্ষেত্ৰত কাহ চৰ্দি জ্বৰ আদি সমস্যাৰ বাবে অকণমান আপোনালোকৰ অসুবিধা পাব পাৰে গতিকে ধ্যান ৰাখিব লাগিব আজিৰ মিথুন ৰাশিৰ জাতক জাতিকাসকলে যিমান পাৰে খং নিয়ন্ত্ৰণ কৰিলে ভাল হ'ব বুলি কৈছে আজি সাজ পোছাকৰ প্ৰতি আগ্ৰহ বেছি হ'ব আপোনাৰ কৰ্মৰ ক্ষেত্ৰত আপুনি আৰাম আৰু সুবিধা পাব কিছুমান গুৰুত্বপূৰ্ণ অভিযানৰ কমাণ্ডো আপোনালোকৰ পাব পাৰে মনোৰঞ্জনৰ ক্ষেত্ৰখনৰ লগত জড়িত লোকসকলে উচ্চ সফলতা লাভ কৰাৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে কৰ্ম সংস্থাপনৰ সন্ধানত ইয়াৰ পৰা তালৈ আপোনালোকে যাব লগা হ'ব পাৰে বস্ত্ৰ উদ্যোগত নিয়োজিত লোকসকলে বৃদ্ধি আৰু অগ্ৰগতি দেখিব আৰু চাকৰিত উচ্চ পদবীৰ বিশিষ্ট ব্যক্তি আপোনালোকৰ ওচৰত কৈছে যে আপুনি সান্নিধ্য লাভ কৰিব পাৰে ৰাজনীতিত কামৰ বোজা বাঢ়িব ব্যৱসায়ত নতুন পৰীক্ষা নিৰীক্ষাৰ লাভজনক বুলি প্ৰমাণিত হ'ব নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে নিৰ্মাণ সম্পৰ্কৰ কামে গতি লাভ কৰাৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে আজি কৈছে যে গুৰুত্বভাৱে অসুস্থ লোকে নিজৰ কিছু আপোনালোকৰ চিকিৎসা লাভ কৰাৰ প্ৰয়োজন আছে বা চিকিৎসা গ্ৰহণ কৰিব লাগে যদি আপোনালোকৰ হেল্থৰ বেছি প্ৰব্লেম চলিছে আওকাণ নকৰিব স্বাস্থ্যৰ ক্ষেত্ৰত সকাহ পাব পৰিয়ালৰ লোকে সম্পূৰ্ণ যত্ন ল'ব যাৰ বাবে আপুনি মানসিক আৰু শাৰীৰিকভাৱে লাভৱান হ'ব ডায়েবেটিছ ৰোগীয়ে কিন্তু স্বাস্থ্যৰ ক্ষেত্ৰত দ্ৰুত উন্নতি হ'ব বুলি কৈছে মানসিকভাৱে দুৰ্বল ৰোগীয়ে মানসিক ৰোগৰ পৰা যথেষ্ট সকাহ পাব পাৰে সাধাৰণতে আপোনালোকৰ স্বাস্থ্য কৈছে যে শাৰীৰিক আৰু মানসিকভাৱে ভাল হ'ব নিজৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকে তথাপিও আপোনালোকে সচেতন হ'লে আজিৰ দিনটোত ভাল হ'ব বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 প্ৰতিকাৰ স্বৰূপে কোনো অংশীদাৰিত্বৰে কামত তৎক্ষণাত আপোনালোকে আগনাবাঢ়িব আৰু ভগৱান শিৱক আপোনালোকে পূজা কৰক আজিৰ দিনটোত মনৰ ইচ্ছাবোৰ পূৰণ হ'ব বন্ধুসকল যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব চেনেলটোত আপোনালোকে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ বিশেষকৈ নাপাহৰিব ওম নমঃ শিৱায় ওম নমঃ শিৱায় কৰ্কট ৰাশি আজিৰ কৰ্কট ৰাশি জাতক জাতিকাসকলৰ কাম কৰিবলৈ ইমান বেছি আপোনালোকৰ মন নাযাব বুলি কৈছে এলাহ অলপ ভাৱটো আপোনালোকৰ বেছি হ'ব মনত বাৰে বাৰে কিবা এটা ঘটনা ঘটিব বুলি ভয় এটা শংকা থাকিব পাৰে আদালতৰ গোচৰত ভালদৰে বিশেষকৈ অধিবক্তা কৰক বুলি কৈছে অন্যথা আপুনি আৰ্থিক ক্ষতিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে আজি কৈছে যে আপোনাৰ লগত এনেকুৱা হ'ব পাৰে যে চাকৰি এটা পোৱাৰ পিছতো বা কিবা এটা কাম কৰাৰ পিছতো কাম এটা বেয়া বিশেষ সফলতা লাভ হোৱাৰ পাছতো এনেকুৱা লাগিব যে আপোনালোকে বহুত বেছি আপোনালোকে সেইখিনি ক্ষেত্ৰত যে আৰু বেছি আপোনালোকে সাকসেছ হ'ল হয় বা মনত কিছুমান শংকা ভয় এটা ভাৱ আপোনালোকৰ থাকিব পাৰে বুলি কৈছে কিন্তু নেতিবাচক চিন্তা আপোনালোকে মনলৈ আহিব নিদিব অৰ্থাৎ মনত বেছি নেতিবাচক কথা আপোনালোকৰ চিন্তা যাতে ঠাই নলয় তাৰ প্ৰতি ধ্যান ৰাখক যদি কোনো গুৰুতৰ সমস্যা ইত্যাদি হ'বলৈ আপোনালোকে আৰম্ভ কৰিছে আজিৰ দিনটো তেন্তে সেইবোৰৰ প্ৰতি সূক্ষ্মভাৱে
আপোনালোকে চাই চিতি আগবাঢ়ক বুলি কৈছে ব্যৱসায়ত চৰকাৰী নীতি নিয়মৰ লগত জড়িত হৈ পৰিব বুলি কৈছে আজি কৈছে যে ওখ ঠাইত বা ওখ গছত বগাই যোৱাৰ বা উঠা আপোনালোকে বিৰত থাকক বুলি কৈছে অন্যথা আপোনালোকৰ লগত কিবা এটা অপ্ৰীতিকৰ ঘটনা ঘটিব পাৰে কৰ্মক্ষেত্ৰলৈ যোৱাৰ সময়ত আপোনালোকে বিশেষকৈ নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰাখক আৰু কাকো অপমান নকৰিব আজিৰ দিনটোত আৰু মানুহবোৰৰো হাঁহি পাত্ৰ হৈ পৰা আপোনালোকে দেখিব বুলি কৈছে সেয়ে আপোনালোকে এই কথাকেইটাৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব লাগিব যাৰ বাবে আপুনি মানসিকভাৱে কিছু আঘাত পাব পাৰে যদি আপোনালোকৰ যদি খং ৰাগ কাৰোবাক যদি অপমান কৰে পাছত গৈ নিজেই আপোনালোকৰ সমস্যা হ'ব পাৰে আজি ছালৰ লগত জড়িত ৰোগ আপোনালোকৰ দেখা দিব পাৰে লগে লগে চিকিৎসকৰ পৰামৰ্শ লওক তীব্ৰ বিষ হ'ব পাৰে নিয়মিতভাৱে ব্যায়াম আৰু প্ৰচুৰ পৰিমাণে পানী খাওক বুলি কৈছে আজিৰ কৰ্কট ৰাশি জাতক জাতিকাসকলে যিমান পাৰে খং নিয়ন্ত্ৰণ কৰক যোগাযোগৰ জৰিয়তে আপুনি কিছু গুৰুত্বপূৰ্ণ তথ্য আজিৰ দিনটোত লাভ কৰাৰ প্ৰবল সম্ভাৱনা আছে যিটো উপকাৰী বুলি প্ৰমাণিত হ'ব আজি কৈছে যে কিছু ইচ্ছামতে কাম কৰি গুণগত সময় অতিবাহিত কৰি আপুনি মানসিক শান্তি অনুভৱ কৰিব শিশু আৰু যুৱক যুৱতীসকলে পঢ়া শুনা আৰু কেৰিয়াৰৰ প্ৰতি সম্পূৰ্ণ গুৰুত্ব দিব আজি ধ্যান ৰাখিব লাগিব কেৰিয়াৰৰ প্ৰতি গুৰুত্ব দিয়ক বুলি কৈছে আৰ্থিক আপোনালোকৰ অৱস্থাত কিছু আপোনালোকৰ উত্থান পতন হ'ব গতিকে অপচয়মূলক ব্যয় আপোনালোকৰ খৰচ পাতি বন্ধ কৰক আপোনাৰ নেতিবাচক প্ৰৱণতাৰ বাবে কিছুমান মানুহে আপোনালোকক সমালোচনা আৰু নিন্দা কৰিব পাৰে কিন্তু চিন্তা বেছি নকৰিব ইয়াৰ পৰা আপোনালোকক সকাহ পাব আৰু আপোনাৰ কোনো ক্ষতি কৰিব নোৱাৰিব নিজৰ কামত ব্যস্ত থাকিলে ভাল হ'ব তথাপিও ব্যৱসায় ক্ষেত্ৰত কৈছে যে ব্যৱসায় ব্যৱস্থা উন্নতি হ'ব বেছিভাগ কাম সময়মতে সম্পূৰ্ণ কৰিব পাৰিব সময় ভাল বুলি কৈছে সৰু সৰু আপোনালোকৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে কিন্তু আপুনি নিজৰ সামৰ্থ্যৰে সেইবোৰ সমাধান কৰিবৰ বাবে চেষ্টা কৰক আৰু সক্ষম হ'ব অফিচত কৈছে যে আপোনালোকৰ কাম কাজখিনি দেখি আপোনালোকৰ যি সিনিয়ৰ আছে আপ্লুত হ'ব বা সুখী অনুভৱ কৰিব বুলি কৈছে আপোনালোকৰ কাম কাজক লৈ সন্তুষ্ট হ'ব কেৱল নিজৰ কামত আপোনালোকে ভালদৰে মনোনিৱেশ কৰি থাকক ভাল হ'ব আজি পৰিয়ালৰ পৰিৱেশ শান্তিপূৰ্ণ হ'ব সকলো সদস্যৰ মাজত উন্নত সমন্বয়ৰ বাবে ঘৰখনত এক সুখৰ পৰিৱেশ সৃষ্টি হ'ব আজিৰ কৈছে যে বৰ্তমান বতৰৰ পৰা নিজকে ৰক্ষা কৰাটো গুৰুত্বপূৰ্ণ গতিকে নিজৰ হেল্থৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব লাগিব বুলি কৈছে একেবাৰে অসাৱধান নহ'ব উপযুক্ত চিকিৎসা গ্ৰহণ কৰক যদি হেল্থৰ বেছিকৈ প্ৰব্লেম হয় শুভ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 8 আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব মহাদেৱক পূজা কৰক সিংহ ৰাশি কিছুদিনৰ পৰা আপুনি যি দীৰ্ঘম্যাদী পৰিকল্পনা কৰিছিল বা বহু দিনৰ পৰা এটা আপোনালোকৰ পৰিকল্পনা যদি আছিল কিবা এটা কৰাৰ বাবে ব্যৱসায় হওক আপোনালোকৰ ঘৰখনত কিছুমান পৰিৱৰ্তন কৰাৰ বাবে বা কিবা এটা কাম কৰাৰ বাবে হওক সেই ধৰণৰ যি পৰিকল্পনা সেইবোৰৰ পৰা আপোনালোকে লাভৱান হ'ব সেইখিনি আপোনালোকে আগবঢ়াই নিব পাৰিব উপযুক্ত সময় বুলি কৈছে আপুনি আজিৰ দিনটোত আৱেগিকভাৱে শক্তিশালী অনুভৱ কৰিব ষ্ট্ৰং অনুভৱ কৰিব কনফিডেন্স বাঢ়িব বুলি কৈছে আপুনি আপোনালোকৰ বুদ্ধিমত্তা আৰু বিবেচনাৰ জৰিয়তে আপোনালোকৰ সকলো সমস্যাৰ সমাধান বিচাৰি পাব মনত ৰাখিব যে টকাৰ অহাৰ লগে লগে আপোনালোকৰ খৰচো কিন্তু দেখা দিব টকা পইচা আহিলেও আপোনালোকৰ খৰচো সেই অনুসাৰে বৃদ্ধি পাব এই সময়ত কোনো অবাঞ্ছিত ভ্ৰমণ পৰিহাৰ কৰক যুৱক যুৱতীসকলে তেওঁলোকৰ লক্ষ্যত বিশেষকৈ তেওঁলোকৰ দৃষ্টিৰ পৰা হেৰাই যাবলৈ নিদিব বুলি কৈছে আজি নেতিবাচক আৰু অসাৰ কামৰ পৰা যিমান পাৰে আঁতৰি থাকক ব্যৱসায়ত আপুনি আকাংক্ষিত সফলতাৰ পাব পাৰে ভূমি আৰু যান বাহনৰ সৈতে জড়িত ব্যৱসায়িক কাম কাজৰ যথেষ্ট উন্নতি দেখা পোৱা গৈছে কিছুমান বাধাৰো আহিব পাৰে বুলি কৈছে এই ক্ষেত্ৰতো অলপ এক্টিভ হ'ব লাগিব জীৱন সংগীৰ মাজত তিক্ত মধুৰ আপোনালোকৰ তৰ্ক বিতৰ্ক হ'ব পাৰে যৌৱনৰ প্ৰেমৰ সম্পৰ্ক গভীৰ হৈ পৰিব আজি কৈছে যে যিকোনো কথা কওঁতে প্ৰেমৰ ক্ষেত্ৰত বিশেষকৈ কথা বতৰা আলোচনা কৰোঁতে ডিছকাছ কৰোঁতে সাৱধান হওক বুলি কৈছে নেতিবাচক কথাবোৰ আপোনালোকে পৰিহাৰ কৰক নহ'লে ইজনে সিজনৰ মাজত কিছু ভুল বুজাবুজি হ'ব পাৰে স্বাস্থ্যৰ উন্নতি হ'ব আৰু আপুনি আপোনালোকৰ দৈনন্দিন কাম কাজ সম্পূৰ্ণ শক্তি আৰু আত্মবিশ্বাসেৰে পাৰ কৰিবৰ বাবে ভাল হ'ব বুলি কৈছে সিংহ ৰাশি জাতক জাতিকাসকলে যিমান পাৰে নিজৰ খংটো নিয়ন্ত্ৰণ কৰিলে ভাল হ'ব বুলি কৈছে পূজাৰ প্ৰতি আপোনালোকৰ বিশেষ আপোনালোকৰ আগ্ৰহ থাকিব কৰ্মৰ ক্ষেত্ৰত কাম যে পূজা বা নীতিৰ ওপৰত আপোনালোকে কাম কৰা উচিত বুলি কৈছে আজি কৰ্মৰ ক্ষেত্ৰত অত্যধিক আলোচনাৰ পৰা বিৰত থাকক নিজৰ জীৱনৰ কথা ৰাজহুৱাকৈ আপোনালোকে নক'ব বুলি কৈছে বহুত বিচৰণ কৰিহে কৰ্মসংস্থাপন পাব জীৱিকাৰ বাবে ঘৰৰ পৰা আঁতৰি যাব লগা হ'ব পাৰে কিছু সংখ্যক লোকে আজি কৈছে যে জ্যেষ্ঠ বিষয়াৰ সৈতে ঘনিষ্ঠতাৰ বৃদ্ধি পাব চাকৰিত যিকোনো পুৰণি ইচ্ছা পূৰণ হ'ব পাৰে ব্যৱসায়ত বিশেষকৈ অলপ সাৱধানে আগবাঢ়ক আজিৰ দিনটোত লাভ হ'ব কিন্তু খৰচ পাতিও নিয়ন্ত্ৰণ কৰিব লাগিব আনকি কৈছে যে ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত নুসুধাকৈ আপোনালোকে কোনো কাম নকৰিব স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন আৰু সজাগতা ৰাখক সাধাৰণতে আপোনালোকৰ স্বাস্থ্য ভাল হ'ব গুৰুত্বভাৱে অসুস্থ লোকে তেওঁলোকৰ চিকিৎসাৰ বাবে পৰ্যাপ্ত ধন পাব পাৰে কোনো নতুন ৰোগৰ লক্ষণ দেখা দিলে একেবাৰে অসাৱধান নহ'ব অন্যথা আপুনি কোনো গুৰুতৰ ৰোগৰ বলি হ'ব পাৰে গতিকে এই ক্ষেত্ৰত ধ্যান ৰাখক অনিন্দাৰ বলি হ'ব পাৰে টোপনিৰ কিছু কম হ'ব পাৰে গভীৰ নিশালৈকে আপোনালোকে মোবাইল ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকক বুলি কৈছে আজিৰ প্ৰতিকাৰ স্বৰূপে আপোনালোকে মহাদেৱক পূজা কৰক ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে
গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7 আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক চেনেলটো যদি নতুনকৈ চাইছে সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ নেপাহৰিব ওম নমঃ শিৱায় আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ কন্যা ৰাশি আজিৰ কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে আজিৰ কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ সম্পত্তি ক্ৰয় বিক্ৰীৰ সৈতে জড়িত চলি থকা সমস্যাসমূহ সমাধান হ'ব আৰু বাজেট অনুসৰি আপোনালোকৰ কামো সম্পূৰ্ণ হ'ব যিকোনো ধৰ্মীয় অনুষ্ঠানত আপোনালোকৰ ঘৰতে আপোনালোকে কৰিব পাৰে ছাত্ৰ ছাত্ৰীৰ বাবে কৈছে যে পঢ়াৰ প্ৰতি আপোনালোকৰ যি সম্পূৰ্ণ একাগ্ৰতা সেইখিনি বৃদ্ধি পাব বুলি কৈছে আজি ল'ৰা ছোৱালীৰ যিকোনো নেতিবাচক কাৰ্যকলাপৰ কথা গম পোৱাৰ পিছত আপোনালোকৰ মনটো কিছু বিচলিত হ'ব পাৰে বৈবাহিক জীৱনত কিন্তু এই সময়ত সমস্যাটো অতি বুদ্ধিমান ৰূপে সমাধান কৰাৰ প্ৰয়োজন আছে আজি মানসিক শান্তি বজাই ৰাখিবলৈ আপোনালোকে ধ্যান কৰক আৰু ইতিবাচক লোকৰ সৈতে যোগাযোগত থাকক বুলি কৈছে সদায় ভাল মানুহৰ সংগত থাকক অংশীদাৰিত্বৰ সম্পৰ্কৰ ব্যৱসায় স্বচ্ছতা বজাই ৰখাটো গুৰুত্বপূৰ্ণ সকলো হিচাপ নিকাচ ক্লিয়াৰ কৰি ৰাখক যিকোনো কাম কৰোঁতে অংশীদাৰ পাৰ্টনাৰশ্বিপত মানে আপোনালোকে যদি কাম এটা কৰিছে তেওঁলোকৰ সৈতে সকলো স্বচ্ছতা বজাই ৰাখক গতিকে এই ক্ষেত্ৰত অলপ গুৰুত্ব প্ৰদান কৰক নহ'লে আপোনালোকৰ মাজত মিছ আণ্ডাৰষ্টেণ্ডিং অৰ্থাৎ ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে গতিকে এইখিনি ক্ষেত্ৰত ধ্যান ৰাখক ব্যৱসায়িক কাম কাজত কিছুমান অপ্ৰয়োজনীয় খৰচ বৃদ্ধি পাব পাৰে কিন্তু নিজৰ সামৰ্থ্যতকৈ বেছি আপোনালোকে আজিৰ দিনটোত ধাৰ বেছি ল'ব নালাগে অংশীদাৰিত্বৰ ব্যৱসায়ৰ সৈতে জড়িত চলি থকা বিবাদসমূহ সমাধান হ'ব আৰু পাৰস্পৰিক সম্পৰ্ক উন্নত হ'ব কিন্তু আপোনালোকে স্বচ্ছতা বজাই ৰাখিব লাগিব আজি ঘৰখনত এক সুখৰ পৰিৱেশ গঢ়লৈ তুলিব বুলি কৈছে হঠাৎ পুৰণি বন্ধু এজনক লগ পালে সুখৰ স্মৃতিবোৰ সতেজ হৈ পৰিব কিছুদিনৰ পৰা চলি থকা স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ পৰা আপুনি সকাহ পাব পাৰে ঔষধৰ পৰিৱৰ্তে প্ৰাকৃতিক প্ৰতিকাৰৰ ওপৰত অলপ গুৰুত্ব দিব লাগিব বুলি কৈছে কিছু ক্ষেত্ৰত কন্যা ৰাশি জাতক জাতিকাসকলে গতিকে এই ক্ষেত্ৰত ধ্যান ৰাখক চৰকাৰী ক্ষমতাৰ সৈতে জড়িত লোকসকলৰ বাবে বিশেষ শুভ সময় থাকিব চৰকাৰৰ সকলো বিভাগতে কাম কৰা লোকসকলে আৰ্থিক সুবিধা আৰু সন্মান লাভ কৰিব চৰকাৰী নীতি নিৰ্ধাৰণ আৰু ৰূপায়ণত আপুনি সম্পূৰ্ণ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰিব বহুজাতিক কোম্পানীত কাম কৰা লোকসকলৰ কৰ্মশৈলী খলাক আৰু সমগ্ৰ কোম্পানীতে ল'ব বুলি কৈছে শ্ৰমিক শ্ৰেণীয়ে নিজৰ পচন্দ কাম কৰাৰ সুযোগ পাব নতুন উদ্যোগ বা ব্যৱসায় আৰম্ভ কৰিব পাৰে অত্যন্ত শুভ দিন বুলি কৈছে আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত ভাল প্ৰতিফলন দেখিব মনটো কেৱল নিজৰ লক্ষ্যত কেন্দ্ৰীভূত কৰি ৰাখক নিজৰ এইমৰ ওপৰত ধ্যান ৰাখক আপুনি যি কামৰ প্ৰতি আপোনালোকে সদায় কৰি আছে বা কিবা এটাতো এম থাকিবই গতিকে সেই এমটোৰ প্ৰতি আপোনালোকে ধ্যান ৰাখক যি লক্ষ্য আছে সেই লক্ষ্যৰ দিশত কাম কৰিবৰ বাবে কৈছে আজি গতিকে যিমান পাৰে নিজৰ এইমৰ প্ৰতি ধ্যান ৰাখক বুলি কৈছে নহ'লে লক্ষ্যৰ পৰা যদি মনটো অলপ বিচ্যুত হ'লে আঁতৰি গ'লে কিবা এটা আপোনালোকৰ গুৰুত্বপূৰ্ণ সুযোগ হেৰুৱাই পেলাব পাৰে গতিকে পাছত অনুতাপ কৰাৰ বাহিৰে আপোনালোকৰ একো নহ'ব গতিকে এই ক্ষেত্ৰত অলপ কাম কৰিব লাগিব কোনো স্বাস্থ্য সম্পৰ্কীয় সমস্যা আপোনালোকক যদি আমনি যদি কৰি আছে বহু দিনৰ পৰা তেনেহ'লে অলপ সজাগ হওক আপোনালোকৰ স্বাস্থ্য সকলো দিশতে ভাল হ'ব তেতিয়া মন উদ্যম আৰু উদ্যমেৰে ভৰি থাকিব যদি আপুনি কোনো গুৰুতৰ ৰোগত ভুগি আছে তেন্তে আপুনি কিছু সকাহ অনুভৱ কৰিব গতিকে প্ৰথমতে কৈছোঁ হেল্থৰ প্ৰতি ধ্যান ৰাখক কোনো ৰোগ যদি আপোনালোকৰ নাই যেন আপোনালোকৰ অনুভৱ কৰিব তেতিয়া আপোনালোকে বেটাৰ ফিল কৰিব মানসিক শান্তি লাভ কৰিব আপোনালোকৰ খাদ্যাভ্যাসৰ বিশেষ কিন্তু যত্ন ল'ব লাগিব আৰু এজন বা দুজনৰ বাহিৰে পৰিয়ালত সকলোৱে সম্পূৰ্ণ সুস্থ আৰু সুখী অনুভৱ কৰিব কিন্তু ঘৰৰ প্ৰায় সদস্যৰ কিছু আপোনালোকৰ এজনৰ নহয় বা আনজনৰ কিবা এটা নহয় কিবা এটাৰ স্বাস্থ্যৰ ক্ষেত্ৰত সমস্যা হ'ব পাৰে আজি প্ৰতিকাৰ স্বৰূপে আপোনালোকে মহালক্ষ্মী দেৱীক অৰ্থাৎ মা লক্ষ্মীক আপোনালোকে পূজা কৰক মহাদেৱক পূজা কৰক ভাল প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব চেনেলটো নতুন হৈ সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে লাইক এটা কৰিবলৈ নাপাহৰিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব শুভ ৰং হ'ব আপোনালোকৰ বাবে বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 তুলা ৰাশি আজি তুলা ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে নিজৰ প্ৰিয়ৰ কামত কিছু সময় কটালে মানসিক আৰু শাৰীৰিকভাৱে ইতিবাচক অনুভৱ কৰিব বুলি কৈছে আজিৰ স্থবিৰ হৈ থকা যিকোনো কাম সম্পূৰ্ণ হোৱাৰ যুক্তিসংগতৰ সম্ভাৱনা আছে সামাজিক কাম কাজত আপোনালোকৰ বিশেষ অৱদান থাকিব বুলি কৈছে আৰু সন্মানো লাভ কৰিব ধ্যান ৰাখক আপোনালোকে বৈবাহিক জীৱনত নিজৰ ল'ৰা ছোৱালীৰ লগত জড়িত বিশেষকৈ অপূৰণীয় আশাৰ বাবে আপোনালোকৰ মনটো কিন্তু বিচলিত হৈ থাকিব পাৰে কিন্তু ধৈৰ্য আৰু বিশ্লেষণ আপোনালোকৰ হওক বুলি কৈছে পৰিস্থিতি অতি সোনকালে আপোনালোকৰ সমাধান হ'ব বেছি চিন্তা কৰিলে আপোনালোকৰ কিন্তু সময় নষ্ট হ'ব পাৰে আজিৰ দিনটোত গতিকে এলাহ আৰু বিশেষকৈ এলাহক মনত ঠাই নিদিব বুলি কৈছে আঁতৰাই পেলাওক এলাহ ভাৱবোৰ ব্যৱসায়ত শ্বেয়াৰ আৰু মাৰ্কেটিঙৰ সৈতে জড়িত লাভজনক স্বত্ব থাকিব ব্যক্তিগত কামত ব্যস্ততাৰ বাবে আপোনালোকৰ কৰ্মক্ষেত্ৰত বিশেষ গুৰুত্ব দিব নোৱাৰিব পাৰে কৰ্মচাৰীসকলৰ সম্পূৰ্ণ সহযোগিতা থাকিব আজি এজন চৰকাৰী চাকৰিয়ালে বিশেষকৈ চাকৰি কৰা ব্যক্তিয়ে কোনো ধৰণৰ অবৈধ কামৰ প্ৰতি আগ্ৰহী হ'ব নালাগে আজি পৰিয়ালত এক শান্তিৰ পৰিৱেশ থাকিব বুলি কৈছে স্বামী স্ত্ৰীৰ মাজত ৰোমান্টিক সম্পৰ্ক থাকিব ইজনে সিজনৰ আৱেগো বুজি পাব মৰম চেনেহবোৰ আপোনালোকৰ বৃদ্ধি পাব বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত গেছ আৰু আপোনালোকৰ এচিডিটি সমস্যা আপোনালোকক অশান্তি দিব পাৰে যাৰ বাবে আপোনালোকৰ কৰ্মক্ষমতাৰ ওপৰতো বা কামৰ ক্ষেত্ৰতো নেতিবাচক প্ৰভাৱ পৰিব পাৰে গতিকে অলপ সাৱধান হ'ব লাগিব তুলা ৰাশি জাতক জাতিকাসকলে আজি ঘৰৰ মানুহখিনিৰ পৰা ছাপোৰ্ট পাব বহুজাতিক কোম্পানীত কাম কৰা লোকসকলে
বিশেষকৈ এটা ভাল অফাৰ পাব পাৰে মনোৰঞ্জন সম্পৰ্কীয় বিষয়বস্তুৰ সৃষ্টি কৰাৰ লোকসকলে অগ্ৰগতিৰ লগে লগে সফলতা লাভ কৰিব কৰ্মৰ ক্ষেত্ৰত নতুন বন্ধুত্ব গঢ় লৈ উঠিব অৰ্থনৈতিক খণ্ডৰ লগত জড়িত লোকসকলে লাভ কৰিব পাৰে কোনো গুৰুত্বপূৰ্ণ দায়িত্ব আজি অৰ্থনৈতিক খণ্ডৰ ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব গৃহ নিৰ্মাণৰ লগত জড়িত লোকসকলে আশা কৰাতকৈ অধিক সফলতা লাভ কৰাৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ অধ্যয়নৰ ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব অধ্যয়নৰ ক্ষেত্ৰত আপোনালোকৰ একাগ্ৰতা বৃদ্ধি পাব টিচাৰৰ পৰা শিক্ষাগুৰুৰ পৰা সুপৰামৰ্শৰ সু গাইডেন্স আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব ভাল এডভাইচ আপোনালোকে লাভ কৰিব বুলি কৈছে অত্যন্ত শুভ দেখা পোৱা গৈছে আৰু কৈছে যে আজিৰ দিনটো এনে কিছুমান ঘটনা ঘটিব পাৰে যি আপোনালোকৰ জীৱনত স্বাস্থ্যৰ গুৰুত্ব উপলব্ধি কৰিব যিকোনো গুৰুত্বৰ ৰোগত আক্ৰান্ত লোকে মনটো ইফালে সিফালে আঁতৰাই নিজৰ স্বাস্থ্যৰ ওপৰত মনোনিৱেশ কৰিব লাগিব অৰ্থাৎ আপোনালোকে ফাৰ্ষ্ট টাইম নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক নহ'লে অনুশোচনাৰ বাহিৰে একো নাথাকিব পাছত আপোনাৰ দুৰ্বল স্বাস্থ্য পৰিয়ালটোৰ এজন বা আপোনালোকৰ দুজন আত্মীয়ৰ বাহিৰে আন কাৰোবাৰ বিশেষ চিন্তাৰ বিষয় নহ'ব পৰিয়ালৰ এজন বৃদ্ধৰ সদস্যৰ বিশেষকৈ আপোনাক লৈ বহুত বেছি চিন্তিত হ'ব স্বাস্থ্যৰ প্ৰতি আপোনালোকৰ মনোভাৱ ইতিবাচক কৰি ৰাখক প্ৰতিকাৰ স্বৰূপে আপোনালোকে আজিৰ দিনটোত বিচনাৰ চাদৰ আপোনালোকৰ পৰিষ্কাৰ আৰু বলিৰেখাৰ মুক্ত কৰি ৰাখিব লাগে ওম নমঃ শিৱায় আপোনালোকে 108 বাৰ জপ কৰক ভাল প্ৰতিফলন দেখিব শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে লাইক এটা কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক ওম নমঃ শিৱায় বৃশ্চিক ৰাশি আজি পৰিস্থিতি আপোনালোকৰ বাবে অত্যন্ত অনুকূল হৈ পৰিছে সময়ৰ সঠিক সিদ্ধান্ত আপোনালোকে ল'ব পাৰিব সময়ত আৰু সঠিক সিদ্ধান্ত যেতিয়া ল'ব পাৰিব আপোনালোকৰ বহুতো সমস্যাৰ বা বহুতো কাম আপোনালোকে কৰিব পাৰিব সমস্যাখিনি সমাধান কৰিব পাৰিব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যিকোনো সামাজিক কামৰ বাবে আপোনালোকৰ প্ৰশংসাৰ যোগ্য হ'ব বন্ধু বা পৰিয়ালৰ পৰা আপোনালোকৰ পৰিয়ালৰ মাজত চলি থকা যিকোনো ভুল বুজাবুজিৰ সমাধান হ'ব পাৰে ঘৰখনত যদি সমস্যা চলি আছিল বা আপোনালোকৰ ফ্ৰেণ্ডৰ লগত কিবা এটা যদি ভুল বুজাবুজি চলি আছিল সেইখিনিও অন্ত পৰিব বুলি কৈছে বা সেইখিনিৰ সমাধান আপোনালোকৰ হ'ব বুলি কৈছে আজিৰ নিজৰ ওপৰত বিশেষকৈ নিজৰ অৰ্থাৎ সেলফ অৰ্থাৎ নিজৰ ওপৰত অত্যধিক কামৰ বোজা ল'ব নালাগে বেছিকৈ জোখতকৈ বেছি ল'ব নালাগে অহাৰ কামত সময় নষ্ট নকৰিব আজি আপোনালোকৰ গুৰুত্বপূৰ্ণ কামবোৰত অধিক গুৰুত্ব দিব লাগিব এই সময়ত যিকোনো ধৰণৰ আন্দোলন অৰ্থনৈতিক আৰু স্বাস্থ্য দুইটাৰে বাবে আপোনালোকৰ অনুকূল নহয় ব্যৱসায়ত কিছু জটিলতা আহিব পাৰে যাৰ বাবে আশা কৰাৰ ধৰণৰ আপোনালোকৰ সুবিধা নাপাব পাৰে লাভ নাপাব পাৰে গতিকে ধ্যান ৰাখক সম্প্ৰসাৰণৰ পৰিকল্পনাৰ সন্দৰ্ভত এতিয়াও অধিক আলোচনাৰ প্ৰয়োজন আছে এই সময়ত কাম কাজ আৰু আভ্যন্তৰীণ ব্যৱস্থাত পৰিৱৰ্তন আনিলে কামৰ গতি আপোনালোকৰ বৃদ্ধি পাব বুলি কৈছে চাকৰি বা কিবা এটা জব পাবলৈ হ'লে বা কিবা এটা কাম পাবলৈ হ'লে আপোনালোকে বহুত বেছি কষ্ট কৰিব লাগিব সেই অনুসাৰে আপোনালোকে সফল হ'ব ছাত্ৰ ছাত্ৰীয়ে আজি কৈছে যে নিজৰ পঢ়া শুনাৰ প্ৰতি গুৰুত্ব বজাই ৰাখিব লাগে ইফালে সিফালে আপোনালোকে সময় আপোনালোকে অতিবাহিত নকৰিব গতিকে ধ্যান ৰাখক স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সম্প্ৰীতিৰ জৰিয়তে ঘৰত সঠিক আপোনালোকৰ ব্যৱস্থা বজাই ৰাখিব যদি ঘৰৰ মূল মানুহকেইজনৰ মাজত যদি ভুল বা মিছ আণ্ডাৰষ্টেণ্ডিং হৈ থাকে তেনেহ'লে ঘৰৰ পৰিৱেশো বেয়া হ'ব পাৰে গতিকে ধ্যান ৰাখক আজিৰ প্ৰেমৰ সম্পৰ্কত কৈছে যে মধুৰতা থাকিব ইজনে সিজনৰ আৱেগক বুজি পাব ৰেছপেক্ট কৰিব সন্মান কৰিব প্ৰেমবোৰ আপোনালোকৰ ষ্ট্ৰং হ'ব বুলি কৈছে স্বাস্থ্য কিছু কোমল হ'ব অলপ যত্ন আৰু পদ্ধতিগত ৰুটিন আপোনালোকৰ সুস্থ আৰু শক্তিশালী কৰি ৰাখিব পাৰিব আজিৰ বৃশ্চিক ৰাশি জাতক জাতিকাসকলে বিশেষকৈ কিছুমান অপ্ৰীতিকৰ খবৰ পাব পাৰে যিকোনো গুৰুত্বপূৰ্ণ কামত কিন্তু পলম হোৱাৰ বাবে দুখ অনুভৱ কৰিব পাৰে গতিকে গুৰুত্বপূৰ্ণ কিছুমান ইম্পৰ্টেন্স কাম আছে সেইখিনি ক্ষেত্ৰত সিৰিয়াছনেছ আপোনালোকে আনিব লাগিব সিৰিয়াছ হ'ব লাগিব গতিকে ধ্যান ৰাখক কৰ্মৰ ক্ষেত্ৰত এনে কিছুমান ঘটনা ঘটিব পাৰে যাৰ বাবে আপুনি অপমানিত হ'বলগীয়া হ'ব পাৰে গতিকে এই কথাটোৰ প্ৰতি অলপ গুৰুত্ব দিয়ক আজি অসাৰ বিতৰ্কৰ হ'ব পাৰে আপোনালোকৰ কথা বতৰা নিয়ন্ত্ৰণ কৰিব লাগিব কিছুমান ক্ষেত্ৰত যদি ভুল হয় একচেপ্ট কৰক ভাল হ'ব বুলি কৈছে শুধৰণিৰ বাবে আপোনালোকে সুযোগ পাব ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনা কৰিবলৈ বিশেষকৈ ঘৰৰ পৰা আঁতৰত থাকিব লগা হ'ব পাৰে কিন্তু ষ্টাডিৰ ক্ষেত্ৰত সম্পূৰ্ণ গুৰুত্ব বজাই ৰাখক বুলি কৈছে আনন্দৰ অভ্যাস আপোনালোকৰ বাঢ়িব আজিৰ বিশেষকৈ কৈছে যে কামৰ প্ৰতি আগ্ৰহ কম অনুভৱ কৰিব পাৰে যদিও কৰ্মৰ প্ৰতি একাগ্ৰতা বজাই ৰাখক বুলি কৈছে সামাজিক কামত সক্ৰিয় ভূমিকা পালন কৰক বুলি কৈছে প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন ল'ব লাগিব অন্যথা আপোনালোকৰ সামান্যতম অসাৱধানতা আপোনালোকৰ গোটেই জীৱন ৰোগী আপোনালোকৰ বিশেষকৈ ৰোগী কৰি তুলিব পাৰে অলপ সাৱধান হওক বুলি কৈছে ইজনে সিজনৰ অনুভৱক বুজক আৰু তেওঁলোকৰ হেল্থৰ প্ৰতি ধ্যান ৰাখক আপুনি এটা গুৰুত্বপূৰ্ণ ৰোগৰ শিকাৰ হ'ব পাৰে গতিকে কোনো নিৰাময় আপোনালোকৰ সম্ভৱ নহয় আপুনি আপোনালোকৰ ভোগবাদী প্ৰৱণতাবোৰ এৰিব লাগিব পাৰিবাৰিক জীৱনত মানসিক চাপৰ বাবে আপুনি মানসিক অসুস্থ আপোনালোকৰ হ'ব পাৰে যদি আপুনি ইতিমধ্যে কোনো গুৰুতৰ ৰোগত আক্ৰান্ত হৈছে তেন্তে ইয়াৰ প্ৰতি সাৱধান হওক আৰু আনুষংগিক ঔষধ আৰু আপোনালোকে বিৰতি গ্ৰহণ কৰি থাকিব নিয়মীয়াকৈ স্ব অধ্যয়ন কৰক আৰু নেতিবাচক চিন্তাক বিশেষকৈ মনলৈ সোমাবলৈ নিদিব বুলি কৈছে গতিকে ঠাই নিদিব আজি মচুৰ দাইল আপোনালোকৰ প্ৰস্তুত বা আপোনালোকে খাব নালাগে বুলি কৈছে গতিকে ধ্যান ৰাখক আৰু মহাদেৱক পূজা কৰক ভাল হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 9
যদি চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে আপোনালোকে লাইক এটা কৰিবলৈ নাপাহৰিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক ওম নমঃ শিৱায় ধনুৰাশি আজিৰ ধনুৰাশিৰ জাতক জাতিকাসকলৰ নতুন ব্যৱসায় আৰম্ভ কৰিলে আপোনালোকৰ লাভজনক হ'ব বুলি কৈছে ব্যৱসায়ত নতুন সহযোগী গঠন কৰা হ'ব চাকৰিত আপোনালোকৰ ভাল এটা প্ৰতিফলন দেখিব আপোনজনৰ কাৰণে সমাজত সন্মান আৰু প্ৰতিপত্তি বাঢ়িব চৰকাৰী চাকৰিত উচ্চ বিষয়াৰ ঘনিষ্ঠতা বৃদ্ধি পাব ৰাজনীতিত আপোনালোকৰ আধিপত্য প্ৰতিষ্ঠা হ'ব ক্ৰীড়াৰ প্ৰতিযোগিতাত আশা কৰাৰ ধৰণে সফলতা লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে আজি কৈছে যে ব্যৱসায়ীসকলে বিশেষকৈ পৰিকল্পনা গোপনে কৰি আপোনালোকে ৰাখক আৰু গোপনে আগবঢ়াই নিয়ক কোনো প্ৰতিদ্বন্দ্বী বা গোপন শত্ৰু আপোনালোকে নকব আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত এজন বিশেষ ব্যক্তিৰ নিৰ্দেশনা আৰু সংগ লাভ কৰাৰ প্ৰবল সম্ভাৱনা আছে স্বাস্থ্য ভাল হ'ব পেটৰ লগত জড়িত যিকোনো দীৰ্ঘদিনীয়া ৰোগৰ পৰা আপুনি সকাহ পাব আপোনজনৰ দুৰ্বল স্বাস্থ্য উন্নত হ'ব বুলি কৈছে যি আপোনাক অপৰিসীম সুখ দিব যদি মাৰ আপোনালোকৰ বা পিতৃ হওক বা ঘৰৰ অন্যান্য সদস্যসকলৰ যদি হেল্থৰ প্ৰব্লেম চলি আছে কিবা এটা চিন্তা আছিল যেতিয়া তেওঁলোকৰ স্বাস্থ্য উন্নতি হ'ব তেতিয়া আপোনালোকৰ মনটো সুখী হৈ উঠিব বুলি কৈছে আপুনি আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি সজাগ আৰু সাৱধান হোৱাটো উচিত আজিৰ জীৱনৰ পৰা বিশেষকৈ ৰোগ আঁতৰাবলৈ চেষ্টা কৰক আপোনালোকৰ হেল্থটো সদায় সুস্থ কৰি ৰাখিবৰ বাবে চেষ্টা কৰক মন আৰু শৰীৰক অত্যাচাৰ কৰাৰ পৰা আপোনালোকে বিৰত থাকক বুলি কৈছে নিজৰ মন আৰু কৈছে যে শৰীৰটোক গতিকে এই ক্ষেত্ৰত ধ্যান ৰাখক আজিৰ দক্ষিণমুখী শ্ৰী হনুমানজীক আপোনালোকে ভ্ৰমণ কৰক ভাল প্ৰতিফলন দেখিব আজি কৈছে যে বিশেষকৈ ধনুৰাশিৰ জাতক জাতিকাসকলে যিমান পাৰে খং নিয়ন্ত্ৰণ কৰিব লাগিব খং ৰাগে কিন্তু আপোনালোকৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰিব পাৰে এই সময়ত আপোনালোকৰ যিকোনো কঠিন কাম কঠোৰ পৰিশ্ৰমেৰে সম্পূৰ্ণ কৰাৰ ক্ষমতা থাকিব আজিৰ দিনটোত যিকোনো টান কামেই হওক বহুত বেছি হাৰ্ড হওক সেই কামখিনি আপোনালোকে বুদ্ধিমত্তাৰে কৰিব পাৰিব বুলি কৈছে পৰিশ্ৰমেৰে সম্পূৰ্ণ আপোনালোকে কৰিব পাৰিব আত্মবিশ্বাস আপোনালোকে বজাই ৰাখিব ব্যস্ত থকাৰ পিছতো আত্মীয় স্বজন আৰু বন্ধু বান্ধৱীৰ সৈতে কিছু সময় কটাওক ইয়াৰ ফলত আপোনালোকৰ পাৰস্পৰিক সম্পৰ্ক উন্নত হ'ব আজিৰ কিন্তু সম্পৰ্কত ইগো আৰু ক্ষোভৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'বলৈ নিদিব অহংভাৱবোৰ পৰিহাৰ কৰক ইজনে সিজনৰ কথাত গুৰুত্ব নিদিয়াকৈ পৰিয়ালৰ লোকৰ সৈতে আপোনালোকে সুখৰ সময় কটাওক ইজনে সিজনৰ অনুভৱক আপোনালোকে বুজি পাবৰ সময় ক্ষেত্ৰত চেষ্টা কৰিব লাগিব নেতিবাচক চিন্তাবোৰ পৰিহাৰ কৰিব লাগিব অংশীদাৰিত্বৰ ব্যৱসায় স্বচ্ছতা বজাই ৰখাটো গুৰুত্বপূৰ্ণ কঠোৰ পৰিশ্ৰমৰ আকাংক্ষিত ফলাফল পালে আত্মবিশ্বাস বাঢ়িব এই সময়ত কমিশ্যন সম্পৰ্কীয় ব্যৱসায় বিশেষভাৱে সফল হ'ব কাৰ্যালয়ত দলীয় কামে উন্নত ফলাফল দিব পৰিয়ালৰ পৰিৱেশ সঠিক আৰু সুষম হৈ থাকিব আৰু কৈছে যে সকলো সদস্যৰ মাজত পাৰস্পৰিক প্ৰেম আৰু সহযোগিতাৰ অনুভূতি প্ৰবল হৈ থাকিব স্বাস্থ্যৰ ক্ষেত্ৰত অলপ ধ্যান ৰাখিব লাগিব কাহ চৰ্দিৰ দৰে ঋতুভিত্তিক সমস্যা আপোনালোকক আমনি কৰিব পাৰে গতিকে এই ক্ষেত্ৰত ধ্যান ৰাখক আজি আৰ্দ্ৰ গৰমৰ পৰা নিজকে সঠিকভাৱে ৰক্ষা কৰাটো গুৰুত্বপূৰ্ণ শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় মকৰ ৰাশি আজিৰ মকৰ ৰাশিৰ কৰ্মৰ ক্ষেত্ৰত কোনো গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ নোহোৱালৈকে কাকো প্ৰকাশ নকৰিব নহ'লে কামবোৰ নষ্ট হ'ব পাৰে আপোনাৰ সমস্যা আৰু বাঢ়িবলৈ নিদিব সেইবোৰ সোনকালে সমাধান কৰিবৰ বাবে চেষ্টা কৰক কৰ্মৰ ক্ষেত্ৰত সংঘাত বাঢ়িব বুদ্ধিমান ৰূপে কাম কৰক অসাৰ শব্দ নুশুনিব ব্যৱসায়িক খণ্ডত কাম কৰাৰ লোকসকলে লাহে লাহে লাভৰ সম্ভাৱনা থাকিব জীৱিকাৰ ক্ষেত্ৰত কাম কৰাৰ লোকসকলে অধিক কষ্ট কৰিলে পৰিস্থিতি উন্নত হ'ব আপোনাৰ কেৰিয়াৰক উচ্চ পৰ্যায়লৈ লৈ যোৱাৰ এটাৰ যি আপোনালোকৰ ভাল এটা সুযোগ পাব পাৰে ব্যক্তিগত ব্যৱসায় কৰা বিশেষকৈ লোকসকলে হঠাৎ লাভৰ সম্ভাৱনা দেখা পোৱা গৈছে স্বাস্থ্য কিছু উন্নত হ'ব স্বাস্থ্য সম্পৰ্কে সৰু সৰু সমস্যা হোৱাৰ সম্ভাৱনা আছে শৰীৰটো কিছু আপোনালোকৰ ক্লান্তিৰ ভাগৰুৱা এটা অভিযোগ থাকিব মনত দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰাখক ডিঙিৰ লগত জড়িত ৰোগৰ পৰা সাৱধানতাৰ অৱলম্বন কৰক যদি অতীতৰ বিষ আছে তেন্তে সেইবোৰ আঁতৰোৱাৰ বাবে চেষ্টা কৰক বুলি কৈছে নিশ্চয়কৈ ভাল হ'ব আজি মকৰ ৰাশিৰ জাতক জাতিকাসকলে যিকোনো কাম কৰোঁতে সাৱধানে কৰক বুলি কৈছে আনৰ কথা বতৰাত প্ৰভাৱিত হৈ আপোনালোকে যিকোনো কাম নকৰিব গতিকে এই ক্ষেত্ৰত অলপ গুৰুত্ব প্ৰদান কৰিব লাগিব আজি মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বিশেষকৈ ঘৰখনৰ কিছুমান সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত আপুনি সফল হ'ব মকৰ ৰাশিৰ জাতক জাতিকাসকলে নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰিব লাগিব ঘৰুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত মনোনিৱেশ কৰক ভাল প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব আজি যিকোনো আপোনালোকৰ পাৰিবাৰিক সমস্যা বুজাবুজিৰ মাজেৰে আপোনালোকে সমাধান কৰাৰ ক্ষেত্ৰত সফল হ'ব গতিকে এই ক্ষেত্ৰত অত্যন্ত শুভ দেখা পোৱা গৈছে আজি সংৰাগত কথা বতৰা নাপাতিব আৰু যিকোনো সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত আপোনালোকে ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বুলি কৈছে আজি প্ৰেম জীৱনৰ কথা ক'বলৈ যাওঁতে আপুনি এটা ভাল প্ৰতিফলন দেখিব ইজনে সিজনৰ সৰু সৰু ভুলবোৰ আপোনালোকে ধৰি ৰাখিলে সমস্যা হ'ব পাৰে আপুনি অতীতৰ কিছুমান অভিজ্ঞতাৰ পৰা শিকি বৰ্তমানক উন্নত কৰিবলৈ বাবে চেষ্টা কৰিব বহু পৰিমাণে সফল হ'ব ঘৰুৱা আৰু ব্যৱসায়িক জীৱনত ইতিবাচক পৰিৱৰ্তন আহিব সম্পত্তিৰ সম্পৰ্কৰ কামো আগবাঢ়িব পুৰণি বন্ধুক লগ পালে সুখ বাঢ়িব বুলি কৈছে আৱেগৰ বাবে ভুল সিদ্ধান্ত ল'ব পাৰে আপোনালোকৰ বিশেষ পৰিকল্পনাৰ কাৰো লগত আপোনালোকে শ্বেয়াৰ নকৰিব নহ'লে
কি হ'ব কোনোবাই ইয়াৰ সুবিধা ল'ব পাৰে কোনো সমস্যা হ'লে পৰিয়ালৰ সদস্যৰ পৰা পৰামৰ্শ লোৱাটো আপোনালোকৰ বাবে উপযুক্ত হ'ব বুলি কৈছে এই সময়ত ব্যৱসায়ত কিছু প্ৰতিকূল পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে গতিকে ব্যৱসায়িক বিষয়ত নমনীয় মনোভাৱ ৰাখক সংগ্ৰামবোৰ পৰিহাৰ কৰক বুলি কৈছে গ্ৰাহকৰ সৈতে আপোনালোকে সম্পৰ্ক আপোনালোকে ভাল কৰি ৰাখক তেওঁলোকৰ পছন্দ অপছন্দ বুজিবৰ বাবে চেষ্টা কৰক তেওঁলোকক কেতিয়াও আপোনালোকে অপমান নকৰিব গতিকে এই ক্ষেত্ৰত ধ্যান ৰাখক ঠিকাভিত্তিত বা ঠিকাদাৰী সম্পৰ্কীয় ব্যৱসায়ৰ ক্ষেত্ৰত এক অসুবিধাজনক পৰিস্থিতিৰ সৃষ্টি হৈছে অফিচৰ কামত আপোনালোকৰ সামান্য ভুল বা আপোনালোকৰ অসাৱধানতাই কামৰ বোজাৰ বৃদ্ধি কৰিব পাৰে পৰিয়ালৰ পৰিৱেশ সুখেৰে ভৰি পৰিব প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা থাকিব প্ৰেমৰ সংগীৰ সৈতে সুখৰ সময় কটাব স্বাস্থ্যৰ যত্ন ল'লে আপোনালোকৰ ভাল হ'ব গতিকে এই ক্ষেত্ৰত ধ্যান ৰাখক শুভ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব কুম্ভ ৰাশি এই সময়খিনিত কৈছে এই সপ্তাহৰ আৰম্ভণিৰ সময়ৰ পৰা আপোনালোকৰ কিছুমান ভাল খবৰে আৰম্ভ হ'ব আজিৰ দিনটোত ক্লান্তি আৰু মানসিক চাপৰ পৰা সকাহ পাবলৈ আপুনি শিথিলতা আৰু মনোৰঞ্জন মুডত থাকিব আৰু সক্ৰিয় আৰু আকৰ্ষণীয় কামত সময় কটালে অতি সুখী অনুভৱ কৰিব বুলি কৈছে অত্যন্ত শুভ দেখা পোৱা গৈছে পুৰণি নেতিবাচক কথাই বৰ্তমানৰ ওপৰত আধিপত্যৰ বিস্তাৰ কৰিবলৈ নিদিব মাটি ক্ৰয় বিক্ৰয় সম্পৰ্কীয় কাম কৰি থাকোঁতে বিশেষকৈ কাগজ আদি ভালদৰে পৰীক্ষা কৰিব লাগে এই সময়ত ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ প্ৰতি অধিক মনোযোগ দিয়াৰ প্ৰয়োজন আছে কৰ্মৰ ক্ষেত্ৰত কাম কাজত বৰ্তমান উন্নতি আৰু অগ্ৰগতিৰ সম্ভাৱনা নাই গতিকে ধৈৰ্য বজাই ৰাখক সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ধৈৰ্য ধৰি ৰখাটো আপোনালোকৰ বাবে বাঞ্ছনীয় বুলি কৈছে কাৰ্যালয়ৰ কাম কাজত বিশৃংখলতাৰ বাবে কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে গতিকে এই ক্ষেত্ৰত অলপ ধ্যান ৰাখিব লাগিব পৰিয়ালৰ সদস্যৰ মাজত সমন্বয় অভাৱৰ বাবে কিছুমান বিচ্ছিন্নতাৰ বা সদিশ এটা পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে বিপৰীত লিংগৰ বন্ধুক লগ পালে পুৰণি যি আপোনালোকৰ স্মৃতিবোৰ আছে সেইখিনি আপোনালোকৰ সতেজ হৈ পৰিব মনটো প্ৰফুল্ল হৈ পৰিব বুলি কৈছে নেতিবাচক চিন্তা আপোনালোকৰ ওপৰত আধিপত্যৰ বিস্তাৰ কৰিবলৈ নিদিব বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত ধ্যান ৰাখক ইয়াৰ ফলত আপোনালোকৰ স্বাস্থ্যটো প্ৰভাৱ পৰিব পাৰে গতিকে নেতিবাচক চিন্তাবোৰ মনত ঠাই নিদিব জেগা নিদিব বুলি কৈছে আধ্যাত্মিক কামতো কিছু সময় কটাওক ভাল হ'ব বুলি কৈছে এটা সুন্দৰ প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব গতিকে এই ক্ষেত্ৰত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে ধ্যান ৰাখিব লাগিব আজিৰ কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ কৈছে যে আপোনালোকৰ মনটো বিশেষকৈ খোলা মনৰ হ'ব আনক সহায় কৰাৰ যি প্ৰৱণতা বৃদ্ধি পাব বুলি কৈছে সামাজিক সন্মান আৰু সুনামৰ প্ৰতি সচেতন হোৱাৰ প্ৰয়োজন আছে খং পৰিহাৰ কৰক সকলোৰে লগত সুষম আচৰণ বজাই ৰাখক সৃষ্টিশীলতাৰ বাবে আপোনালোকে সৃষ্টিশীলভাৱে কাম কৰিলে লাভজনক হ'ব কৰ্মৰ ক্ষেত্ৰৰ প্ৰতি অধিক আপোনালোকৰ গুৰুত্ব দিব লাগিব আপোনাৰ আচৰণ ইতিবাচক কৰি ৰাখক কৰ্মৰ ক্ষেত্ৰত উদ্ধতন আপোনালোকৰ বিষয়ৰ সৈতে তৰ্ক নকৰিব কৰ্মৰ ক্ষেত্ৰত উদ্ধতন বিষয়ৰ লগত আপোনালোকৰ ডাঙৰকৈ কথা নাপাতিব বুলি কৈছে কথা বতৰা এৰক বুলি কৈছে নহ'লে তৰ্কৰ সৃষ্টি হ'ব পাৰে ব্যৱসায়ত অত্যধিক ঋণ লোৱাৰ পৰা বিৰত থাকক অন্যথা আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত লোকচান হ'ব পাৰে শ্ৰমিক শ্ৰেণীয়ে কৰ্ম সংস্থাপনৰ বাবে বিশেষকৈ ইফালে সিফালে ঘূৰি ফুৰিব লগা হ'ব পাৰে ৰাজনীতিৰ শত্ৰুৰ প্ৰতি আপোনালোকে সাৱধান হওক গাড়ী চলাওঁতে সাৱধান হওক শাৰীৰিকভাৱে নিজৰ প্ৰতি আপোনালোকে অধিক মনোযোগ দিব লাগিব দুৰ্বলতাৰ শৰীৰ অংগ বিষ আদি ৰোগৰ পৰা সাৱধানে থাকক বুলি কৈছে নিজকে বিশেষকৈ ভাল কৰি ৰাখিবৰ বাবে সুস্থ কৰি ৰাখিবৰ বাবে চেষ্টা কৰক কাৰ্যত আপুনি নিজকে সৰু সৰু যেন অনুভৱ কৰিব পাৰে কোনো গুৰুতৰ ৰোগৰ বাবে অস্ত্ৰোপচাৰ কৰাৰ আপোনালোকৰ সিদ্ধান্ত বিশেষকৈ সাৱধানে বিবেচনা কৰিব লাগে আৰু নিয়মীয়াকৈ যোগাসন আৰু ব্যায়াম কৰক আজি মহাদেৱক আৰু হনুমানজীক আপোনালোকৰ গোলাপৰ আপোনালোকৰ মালা বা ফল মূল আগবঢ়াওক ভাল প্ৰতিফলন দেখিব শুভ ৰং হ'ব কমলা ৰং আৰু শুভ সংখ্যা হ'ব 6 চেনেলটো নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মীন ৰাশি আজিৰ মীন ৰাশিৰ জাতক জাতিকাসকলে আপোনালোকৰ বাবে উৎখান পতনেৰে ভৰি পৰিব ব্যৱসায়ত লাভৰ উন্নতিৰ সম্ভাৱনা আছে নিজৰ আৱেগ নিয়ন্ত্ৰণ কৰক কোনো ডাঙৰ সিদ্ধান্ত গ্ৰহণ নকৰিব আজিৰ যিকোনো গুৰুত্বপূৰ্ণ বিষয়ত আত্মীয়ৰ সৈতে আলোচনা কৰিলে ভাল হ'ব চাকৰি বা কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ গোপন শত্ৰুৰ পৰা আপোনালোকে সাৱধান হওক আজি ব্যৱসায় কৰা লোকসকলে উপযুক্ত সংগ্ৰামৰ অন্তত লাভৰ সম্ভাৱনা থাকিব আনকি আপোনালোকৰ বৌদ্ধিক দক্ষতা দেখি আপোনালোকৰ বিৰোধীসকল স্তম্ভিত হৈ পৰিব বুলি কৈছে ৰাজনৈতিক প্ৰচাৰৰ কামত আপোনালোকে পাব পাৰে নতুন চুক্তিৰ বাবে ব্যৱসায় উন্নত হ'ব আপুনি হয়তো দীৰ্ঘ দূৰত্বৰ যাত্ৰাৰ বাবে বিদেশ বা আপোনালোকৰ অন্য ঠাইলৈ যাব লগা হ'ব পাৰে সমাজ সংস্কাৰ কামৰ প্ৰতি আগ্ৰহ বাঢ়িব আজিৰ স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ প্ৰতি সচেতন হ'ব লাগিব ভ্ৰমণৰ সময়ত খোৱা বোৱাত সংযত হওক আৰু আপোনালোকক কৈছে যে আজিৰ দিনটো অন্যথা আপুনি কোনো গুৰুতৰ ৰোগৰ বলি হ'ব পাৰে গতিকে সাৱধান হ'ব যদি আপুনি ইতিমধ্যে যকৃত হাওঁফাওঁ যৌন ৰোগ আদি গুৰুতৰ ৰোগত ভুগি আছে তেন্তে এই দিশত বিশেষ সাৱধানতাৰ অৱলম্বন কৰিব লাগিব সময়মতে ঔষধ খাব লাগে এৰাই চলক বুলি কৈছে এলাহবোৰ আৰু নেতিবাচক চিন্তাধাৰাবোৰ মনৰ পৰা আপোনালোকে এৰাই চলিব লাগিব আজিৰ শ্ৰী ৰামচৰিত মানস আপোনালোকে পাঠ কৰক মহাদেৱক আপোনালোকে পূজা কৰক ভাল হ'ব বুলি কৈছে মীন ৰাশিৰ জাতক জাতিকাসকলে নিজৰ খং নিয়ন্ত্ৰণ কৰক নিজৰ আৱেগ আপোনালোকে নিয়ন্ত্ৰণ কৰিব লাগিব আজি কৈছে যে এই সপ্তাহৰ আৰম্ভণিৰ পৰা আপোনালোকৰ দেখা পোৱা গৈছে প্ৰগতিৰ পথ মুকলি হ'ব কিছু ক্ষেত্ৰত গতিকে সম্পূৰ্ণ গুৰুত্ব সহকাৰে নিজৰ কাম আগবঢ়াই নিব লাগিব
ইতিবাচক আৰু অভিজ্ঞ লোকৰ চিন্তাৰ আপোনালোকৰ পৰা প্ৰেৰণা লৈ আপুনি আপোনালোকৰ জীৱনশৈলী আৰু অধিক উন্নত কৰিবৰ বাবে চেষ্টা কৰিব লাগিব পাৰস্পৰিক সন্মতিৰ জৰিয়তে যিকোনো পাৰিবাৰিক বা সামাজিক সমস্যা সমাধান কৰা হ'ব ইয়াৰ ফলত পৰিস্থিতি শান্তিপূৰ্ণ হৈ থাকিব সৰু সৰু সমস্যাবোৰ গোটেই আপোনালোকৰ এই সপ্তাহটোত থাকিব এই দিনৰ পৰা অৰ্থাৎ আজিৰ দিনটোৰ পৰা যাৰ বাবে আচৰণৰ কিছু আপোনালোকৰ খিংখিঙা এটা স্বভাৱ হ'ব পাৰে ব্যৱসায়ত ডাঙৰ কথা বা আপোনালোকৰ চুক্তি হোৱাৰ সম্ভাৱনা আছে এই সময়ত কিছু নতুন কাম আৰম্ভ কৰাৰ পৰিকল্পনা কৰিব পাৰে আপোনালোকৰ আত্মবিশ্বাস আৰু মনোবলে আপোনাক যিকোনো বিশেষ সিদ্ধান্ত লোৱাত সহায় কৰিব কামৰ বাবে আপোনালোকৰ ভ্ৰমণলৈ যাব লগা হ'ব পাৰে বুলি কৈছে এই ক্ষেত্ৰত ধৈৰ্য বজাই ৰাখক বৈবাহিক জীৱনত পাৰস্পৰিক সম্পৰ্কৰ সুখী হ'ব ঘৰৰ পৰিৱেশ সঠিক আৰু শৃংখলা হৈ থাকিব স্বাস্থ্যৰ সম্পৰ্কীয় সৰু সৰু সমস্যা যেনে কাহ চৰ্দি আদি আপোনালোকৰ আধিপত্যৰ বিস্তাৰ কৰিব পাৰে দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰাখক নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব শুভ ৰং হ'ব আপোনালোকৰ বাবে বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 ওম নমঃ শিৱায়